নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 15 মাৰ্চ 2019 চন, অসমীয়া 30 ফাগুন 1940 শক, শুক্ৰবাৰ, শুক্লপক্ষ নৱমী তিথি। ৰাতি প্ৰায় 9 বজাৰ পাছত শুক্লা দশমী তিথি হ'ব। আদ্ৰা নক্ষত্ৰ। ৰাতি প্ৰায় 11:30 বজাৰ পাছত পুনৰ্বসু নক্ষত্ৰ হ'ব। সৌভাগ্য যোগ আৰু বালৱকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ, মানৱগণ, সাপৰ অস্থি আৰু মাহেন্দ্ৰ যোগ। ৰাতি 11:27 পাছত মিথুন ৰাশি, দেৱগণ আৰু বৰাহৰ অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে অশুভ দিন। আজি খাদ্যত মাছ, মাংস আৰু তেল নিষিদ্ধ আছে। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহলৈ। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশি, আজি আপোনাৰ স্বাস্থ্যত ৰক্ত সংক্ৰান্ত ৰোগ আদি নানা পীড়াৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। ক্ষমতা বৃদ্ধি, আৰ্থিক উন্নতি আৰু বিভিন্ন কৰ্মত সফলতা লাভৰ যোগ আছে। বিদ্যাৰ্থীৰ ধন আৰু মানহানিৰ যোগ, আত্মীয় বিৰোধ আদি অশুভ ফল লাভ, বিদ্যাত বাধা। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, দুঃসংবাদ লাভ, হীন কৰ্মত পবিত্ৰ হোৱাৰ যোগ। প্ৰেমত কৃতকাৰ্যতা লাভ, সৎ বন্ধু লাভ, কিন্তু নানা কাৰণত উদ্বেগ, ৰাজভয়। পাৰিবাৰিকত সন্তানৰ কৃতিত্বত আনন্দ, ধন লাভ। সামাজিক কৰ্মত শত্ৰুৰ অশান্তি বৃদ্ধি, ক্ষমতা লাভ প্ৰভৃতি শুভ দিন। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, ধন লাভত সন্তুষ্টি, অশুভ সংবাদ লাভত দুখ। কৰ্মচাৰীৰ বিভিন্ন পৰিৱেশত আনন্দ থাকিব, কৰ্মবৃদ্ধি আৰু সফলতা লাভৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 5 সংখ্যা অশুভ। বৃষ ৰাশি, আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ সামান্যতম বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। নানা পীড়াত মানসিক ক্লেশ, ধন লাভ, তীৰ্থ আদি পুণ্যভূমি দৰ্শনৰ আজি সম্ভাৱনা দেখা যায়। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, বিদ্যাত সামান্য বাধা, কাৰোবাৰ লগত বিবাদ, কিন্তু সন্মান বৃদ্ধিৰ যোগো দেখা যায়। কৰ্মপ্ৰাৰ্থীৰ অশুভ সংবাদ লাভ, অৰ্থ আৰু ভ্ৰমণ কষ্ট, কিন্তু সৌভাগ্য লাভৰ যোগো আছে। পুণ্যকৰ্মত অৰ্থ ব্যয়। প্ৰেমত নতুন বন্ধু লাভৰ যোগ, কিন্তু ভয় বৃদ্ধি, বিলাস আৰু ধন লাভ। চকুৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে। পাৰিবাৰিকত নানা পীড়া, কোনো পৰিৱেশত জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি, ধন লাভ, সম্পত্তি লাভ, সামাজিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, সফলতা লাভত আনন্দ, আত্মীয়ৰ পীড়াত অধিক অৰ্থক্ষয়। কৰ্মচাৰীৰ স্বাস্থ্যত সামান্য দুৰ্বলতা থাকিব, ভ্ৰমণত কষ্ট, আশাভংগৰ যোগ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 2 সংখ্যা অশুভ। মিথুন ৰাশি, আজি আপুনি অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্ক হওক। নতুন কৰ্মত ব্যস্ততা, বিজয় আৰু কাৰ্যসিদ্ধিৰ যোগ আছে। সম্পত্তি লাভ আৰু পুণ্যকৰ্মত ব্যয়। বিদ্যাৰ্থীৰ বিদ্যাত উন্নতিৰ লগতে উত্তম বস্ত্ৰ, খাদ্য আৰু বাহন লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছা সিদ্ধিৰ যোগ, সম্ভৱ ক্ষেত্ৰত বাঞ্ছিত কৰ্মলাভতো আনন্দ থাকিব। বস্ত্ৰ, দ্ৰব্য আৰু বাহন লাভৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ সামান্য নিম্নমানৰ, বিভিন্ন কাৰণত মান অভিমান বৃদ্ধি, বস্ত্ৰ আৰু দ্ৰব্য লাভ। পাৰিবাৰিকত কোনো কাৰণত বিষাদ, কিন্তু বাঞ্ছিত সম্পদ লাভ আৰু উত্তম খাদ্য গ্ৰহণৰ যোগ দেখা যায়। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, নানা পীড়া বৃদ্ধি আৰু অৰ্থক্ষয়, পৰিশ্ৰম বৃদ্ধি, নতুন আঁচনিত সিদ্ধি লাভ। কৰ্মচাৰীৰ স্বাস্থ্য অশুভ হ'লেও কৰ্ম পৰিৱৰ্তনৰ শুভ সংবাদ লাভ, বাঞ্ছা সিদ্ধি। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ।
কৰ্কট ৰাশি আজি আপোনাৰ স্বাস্থ্যৰ কৰ্মোন্নতি থাকিব, বাঞ্ছিত সম্পত্তি লাভ, কোনো দুঃসংবাদত চিন্তা, পুণ্যকৰ্ম আৰু বাঞ্ছা পূৰণৰ যোগ, কিন্তু কোনো কাৰণত আত্মীয় বিৰোধ, ধন ক্ষয়। বিদ্যাৰ্থীৰ পৰিৱেশত জটিলতা বৃদ্ধি, শত্ৰু ভয়, স্বাস্থ্যহানি, বিদ্যাৰ পৰিৱেশো অনুন্নত। কৰ্মপ্ৰাৰ্থীৰ সফলতা লাভ, সম্ভৱ ক্ষেত্ৰত কৰ্মলাভতো সৌভাগ্য লাভৰ যোগ আছে, ধন আৰু সৎবন্ধু লাভৰ যোগো বিদ্যমান। প্ৰেমত চিন্তা বৃদ্ধি, বিপৰীত পক্ষৰ পৰা নানা হানিৰ সম্ভাৱনা আৰু শত্ৰু বৃদ্ধিৰ যোগ। পাৰিবাৰিকত দুঃসংবাদ লাভৰ যোগ, সম্পদ লাভ আৰু পুণ্যকৰ্ম। ব্যৱসায়ত আৰ্থিক উন্নতি অব্যাহত থাকিব, সঞ্চয়ত আনন্দ, কিন্তু নানা পীড়াত ধন ক্ষয়ৰ যোগ। কৰ্মচাৰীৰ পৰিৱেশত নানা বাধা আৰু অশান্তি, ধন লাভৰ যোগো আছে। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা ৮ আৰু ৭ সংখ্যা অশুভ। সিংহ ৰাশি আজি আপোনাৰ স্বাস্থ্যত কাহ কফৰ সামান্য অশান্তি থাকিব পাৰে, কোনো সংবাদ তথা প্ৰতিশ্ৰুতি ভংগত দুখ আৰু চিন্তা বৃদ্ধি। ৰাজহুৱা কৰ্মত সন্মান আৰু যশস্যা বৃদ্ধিৰ যোগ। অৰ্থলাভ, বিদ্যাৰ্থীৰ বন্ধু বৃদ্ধি, সফলতাৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে, স্বাস্থ্যহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ ভ্ৰমণ কষ্ট, নানা দুখ, কিন্তু সম্ভৱস্থলত সৌভাগ্য আৰু সন্মান লাভৰ যোগো আছে, অধিক ধন ক্ষয়। প্ৰেমত নানা ক্লেশ, দুখ বৃদ্ধি, ভ্ৰমণ যোগ, যোগাযোগত শুভ ফল অটুট থাকিব। পাৰিবাৰিক পৰিৱেশত সুখ থাকিব, বাঞ্ছিত সম্পত্তি লাভ, সামাজিক কৰ্মত ব্যস্ততা আৰু নানা প্ৰাপ্তিত আনন্দ। ব্যৱসায়ত নানা বাধা আহিলেও কৰ্মোন্নতি থাকিব, সফলতাত আনন্দও থাকিব। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তন, ধনহানি আৰু স্বাস্থ্যভাৱ দুৰ্বল। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা ৫ আৰু ৬ সংখ্যা অশুভ থাকিব। কন্যা ৰাশি আজি আপুনি অস্ত্ৰ বা যিকোনো ক্ষেত্ৰত সামান্য আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু ধন ব্যয়, কাৰ্যসিদ্ধি আৰু সৌভাগ্য লাভ। বিদ্যাৰ্থীৰ নানা কাৰণত উদ্বেগ বৃদ্ধি, বন্ধুৰ লগত মতানৈক্য, অবাবত ধনহানি, বিদ্যাভাৱ অনুন্নত। কৰ্মপ্ৰাৰ্থীৰ সুবন্ধু লাভ আৰু সহযোগিতাত আনন্দ থাকিব, সম্ভৱস্থলত বাঞ্ছা পূৰণ আৰু কৰ্মবৃদ্ধিৰ যোগ আছে। প্ৰেমত কৰ্মোন্নতি থাকিব, যদিও কোনো কাৰণত বিশ্বাসভংগৰ ভয়, চকু আৰু উদৰ ৰোগৰ সম্ভাৱনা দেখা যায়। পাৰিবাৰিকত বিপৰীত পক্ষৰ লগত মতানৈক্য, পৰিশ্ৰম বৃদ্ধি, ভ্ৰমণ আৰু ধন ক্ষয়ৰ যোগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, বাঞ্ছিত সম্পদ অথবা যান বাহন ক্ৰয়ৰ যোগ আছে, ধৰ্মীয় কৰ্মত ব্যয়। কৰ্মচাৰীৰ সুখ বৃদ্ধি, কৰ্ম পৰিৱৰ্তনত আনন্দ আৰু বাঞ্ছা সিদ্ধিৰ যোগ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা ২ আৰু ৩ সংখ্যা অশুভ। তুলা ৰাশি আজি আপুনি অস্ত্ৰ, জুই আদি নানা আঘাতৰ পৰা সতৰ্ক থকা উচিত। সম্পত্তি লাভৰ যোগ, কোনো পৰিৱেশত অকস্মাৎ সৌভাগ্য প্ৰাপ্তিৰ যোগো দেখা যায়, কোনো সংবাদত দুখ আৰু উদ্বেগ। বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব, সাহস বৃদ্ধি, কিন্তু ৰাজ আদি নানা ভয়। কৰ্মপ্ৰাৰ্থীৰ কোনো কাৰণত আত্মীয়ৰ লগত মতবিৰোধৰ সম্ভাৱনা, চিন্তা বৃদ্ধি, শত্ৰুৰ অশান্তি বৃদ্ধিৰো আশংকা। প্ৰেমত বিপৰীত পক্ষৰ দ্বাৰা মানসিক বা শাৰীৰিক ক্ষতিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে শুভফল অটুট থাকিব, উদ্বেগ আৰু ৰাজভয়ৰ যোগ আছে। পাৰিবাৰিকত সন্তানৰ পৰা সুখ লাভ, আৰ্থিক উন্নতি, বাঞ্ছিত সম্পদ লাভৰ যোগ। ব্যৱসায়ত কোনো নতুন আঁচনিৰ ক্ষেত্ৰত সৌভাগ্য লাভৰ যোগ আছে, উপাৰ্জন বৃদ্ধিত আনন্দ, কিন্তু চোৰ, দস্যু বা যিকোনো দুৰ্ঘটনাৰ পৰা সাৱধানতা অৱলম্বন কৰক। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তনৰ যোগ, যান বাহন লাভ আদি শুভ দিন। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ আৰু ২ সংখ্যা অশুভ। বৃশ্চিক ৰাশি আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ সামান্য অশান্তি বৃদ্ধিৰ আশংকা দেখা যায়, কোনো সংবাদত চিন্তা বৃদ্ধি, ধন লাভ, সামাজিক কৰ্মত সুখ বৃদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত অৰ্থৰ নাটনি অনুভৱ হ'ব পাৰে, সঞ্চিত অৰ্থ ব্যয়ৰ যোগ আছে। বিদ্যাত গতানুগতিকতা অব্যাহত থাকিব, আত্মীয়ৰ সহযোগিতা লাভ। কৰ্মপ্ৰাৰ্থীৰ চকু, দাঁত আদিৰ সামান্য অশান্তি হ'ব পাৰে,
বেমেজালি বৃদ্ধি, অশান্তি আৰু দৈহিক কষ্ট, শৰীৰত যিকোনো আঘাতপ্ৰাপ্তিৰ পৰা সতৰ্ক হওক। প্ৰেমত সৎ বন্ধুৰ সংগত আনন্দ লাভ, শত্ৰু নাশ, সন্মান বৃদ্ধি, বিলাস আৰু নানা প্ৰাপ্তিৰ যুগ। পাৰিবাৰিকত আত্মীয়ৰ লগত মতবিৰোধ, বিবাদৰ যুগ, নানা অশান্তি, ধন ক্ষয়, ধন লাভৰ যুগো দেখা যায়। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি, আৰ্থিক উন্নতি অব্যাহত থাকিব, সুখ, বন্ধুৰ সংগত অৰ্থক্ষয়ৰ যোগ আছে। কৰ্মচাৰীৰ উদৰ ৰোগৰ প্ৰাধান্যতা দেখা যায়, কৰ্মবৃদ্ধিত অভিজ্ঞতা বৃদ্ধিৰ যোগো আছে, ধন লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 8 সংখ্যা অশুভ। আজি ধনুৰাশিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। বিভিন্ন পৰিৱেশত অৰ্থ আদি নানা প্ৰাপ্তি, পুণ্যকৰ্মত ব্যস্ততা, ভ্ৰমণ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশত ৰাজভয় আদি নানা ভয়, উদৰ ৰোগ, বিদ্যাভাৱ অনুন্নত। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশত ৰাজভয় আদি সন্মান আৰু যশস্যা লাভৰ যোগ আছে, কিন্তু কৰ্মৰ ক্ষেত্ৰত উদ্বেগ বৃদ্ধি, নানা পীড়াত চিন্তা আৰু সুখ হানিৰ যোগ। প্ৰেমত বন্ধুৰ সংগত আনন্দ আৰু সন্মান লাভ, সুখ বৃদ্ধি, নতুন সংযোগ লাভৰ যোগো বিদ্যমান। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, সামাজিক কৰ্মত ৰাজ সন্মান লাভৰ যোগ, ধন লাভ আৰু আশা বৃদ্ধি। ব্যৱসায়ত স্থবিৰতা, নানা কাৰণত ধন ক্ষয়, স্থান পৰিৱৰ্তনৰ সম্ভাৱনা, কৰ্মচাৰীৰ উচ্চ ব্যক্তিৰ অনুগ্ৰহ লাভৰ যোগ আছে, বন্ধু বৃদ্ধি। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। মকৰ ৰাশি, আজি আপুনি অস্ত্ৰ, যান বাহন বা জীৱ-জন্তু আদিৰ আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। সম্পত্তি লাভ, ধৰ্মীয় কৰ্ম আৰু নানা প্ৰাপ্তিত সৌভাগ্য লাভৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ স্বাস্থ্যহানি, এলাৰ্জি আদি বৃদ্ধিৰ সম্ভাৱনা, জ্বৰ, অসৎ বন্ধুৰ দ্বাৰা নানা ক্ষতি তথা বিদ্যাহানি যোগ। কৰ্মপ্ৰাৰ্থীৰ আত্মীয়ৰ লগত মতবিৰোধত দুখপ্ৰাপ্তি, সম্ভৱস্থলত কৰ্মলাভৰ যোগ দেখা যায়, আনন্দ, আমোদ আৰু ভোগৰ যোগো দেখা পোৱা যায়। প্ৰেমৰ পৰিৱেশ অনুন্নত, অভাৱত ব্যয় বৃদ্ধি, দুখ আৰু হতাশা, শত্ৰু বৃদ্ধি আদি অশুভ ফলৰ দিন। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, সম্পত্তি লাভৰ যোগ আছে, নানা উৎসৰ পৰা ধন লাভ, শুভ সংবাদ লাভত সুখ বৃদ্ধি। ব্যৱসায়ত নতুন আঁচনি গ্ৰহণ, উপাৰ্জন বৃদ্ধিৰ আশা বৃদ্ধি, পৰিশ্ৰম অধিক হ'লেও আনন্দ থাকিব। কৰ্মচাৰীৰ কৰ্মহানি যোগ, সন্তানৰ পীড়া বৃদ্ধি, দুখ। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 3 সংখ্যা অশুভ। কুম্ভ ৰাশিৰ স্বাস্থ্যত আজি পুৰণা ৰোগৰ অশান্তি বৃদ্ধিৰ যোগ দেখা যায়, জ্বৰ, কাহ, চকুৰ ৰোগ আদিৰো আশংকা, কিন্তু বাঞ্ছিত ধন আৰু সম্পত্তি লাভ, ভ্ৰমণ যোগ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত সফলতা লাভৰ যোগ আছে, চকু বা দাঁত কাণৰ সমস্যা বাঢ়িব পাৰে, মধ্যম দিন। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশ গতানুগতিক, ধৈৰ্য বৃদ্ধি, ধনাগম, বাঞ্ছিত দিনৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন দেখা যায়, ভ্ৰমণ যোগ। প্ৰেমত নানা দুখ, ক্লেশ, বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক, অৰ্থ আৰু ভ্ৰমণ কষ্টৰ যোগো বিদ্যমান। পাৰিবাৰিকত সম্পদ আৰু সৌভাগ্য লাভৰ যোগ আছে, অশুভ সংবাদ লাভ, বিভিন্ন ক্ষেত্ৰত অৰ্থৰ নাটনি অনুভৱ হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন নিম্নমানৰ, বিলাসী সামগ্ৰী আদিত ব্যয় বৃদ্ধি, সম্পত্তি লাভ। কৰ্মচাৰীৰ ধন লাভত আনন্দ, শুভ সংবাদ লাভ, ভ্ৰমণ যোগ, আত্মীয়ৰ পীড়া বৃদ্ধি, অধিক ধন ক্ষয়। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 2 সংখ্যা অশুভ। মীন ৰাশি, আজি আপোনাৰ স্বাস্থ্যত উদৰ ৰোগৰ প্ৰাধান্যতাৰ আশংকা আছে, পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়। কোনো সংবাদত দুখ, ধন লাভ, সম্পদ হানি আৰু ভ্ৰমণ কষ্টৰ যোগ দেখা পোৱা যায়। বিদ্যাৰ্থীৰ বিশ্বাসভংগৰ দুখপ্ৰাপ্তি, চকু আৰু উদৰ ৰোগৰ বাবে অৰ্থ ব্যয়, শত্ৰু বৃদ্ধি আৰু গুৰুজনাৰ পৰা ভয় প্ৰাপ্তিৰ যোগ। কৰ্মপ্ৰাৰ্থীয়ে কাৰোবাৰ লগত বিবাদ বা মামলা আদিত জড়িত হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক। কোনো সংবাদত চিন্তা বৃদ্ধি, বাঞ্ছিত দিনটোৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত প্ৰণয় ভংগৰ যোগ, স্থান নাশ, বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক। নতুন সৎবন্ধু লাভৰ যোগো দেখা পোৱা যায়। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, বাঞ্ছা পূৰণ, স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়, মূল্যৱান সম্পদ হানিৰ পৰা সতৰ্ক হওক, শত্ৰু বৃদ্ধি।
ব্যৱসায়ত কাৰোবাৰ লগত বিবাদ আদি হোৱাৰ পৰা সাৱধানতা অৱলম্বন কৰক। নিজৰ ক্ষতি হ'ব পাৰে। ভ্ৰমণ যোগ, উপাৰ্জন নিম্নগামী। কৰ্মচাৰী, ধন আৰু সুখ লাভ, সন্মান আৰু যশস্যা বৃদ্ধিৰ যোগ। পিতৃতুল্য ব্যক্তিৰ বাবে ধন ক্ষয়। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 4 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 3 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 3 পোৱা যায়। এতিয়া 3 আৰু 3 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।